টকাটো কোনে দিয়ে? নৰেন্দ্ৰ মোদীয়ে দিয়ে। কিন্তু নৰেন্দ্ৰ মোদীয়ে দিয়া বস্তুটো ইয়াত আমি ডাইৰেক্টলি ল'ব নোৱাৰো, ইয়াত আমি ঘূৰাই ঘূৰাই বস্তুটো ল'ব লাগে। যেতিয়া ঘূৰি ঘূৰি যায় তেতিয়া যিমান পাব লাগে আমি ইমান নাপাওঁ। সদায় মানুহৰ মনত দুখ থাকে যে চবেই পালে, নলবাৰীটো হ'ল, বজালীটো হ'ল, ৰঙিয়াটো হ'ল, আপোনালোকৰ সম্পৰ্কীয় মানুহবিলাকো চবতে আছে, বোলে সকলোতে হ'ল, আমাৰ ইয়াত নহয়। তেতিয়া মানুহৰ মনত এটা ধাৰণা হয় যে বিটিআৰ হোৱাৰ কাৰণে আমাৰ এই কষ্ট হৈছে। কিন্তু আচলতে বিটিআৰ বেয়া নহয়। বিটিআৰৰ নিয়ম কি? যে দিল্লীৰ পৰাও টকা পাব, দিছপুৰৰ পৰাও পাব, কোকৰাঝাৰৰ পৰাও পাব। তাৰমানে 3টা জাগাৰ পৰা পাব। এতিয়া যদি আপোনালোকে চাই, অসমত চাকৰি ওলাইছে, বিটিআৰৰ ল'ৰাই দিছপুৰৰ চাকৰিটো আবেদন কৰিব পাৰে আৰু কোকৰাঝাৰৰ চাকৰিটো আবেদন কৰিব পাৰে। কিন্তু জালুকবাৰীৰ ল'ৰাই, শিৱসাগৰৰ ল'ৰাই অসমত আবেদন কৰিব পাৰিব, কিন্তু বিটিআৰ অসমত হোৱা স্বত্তেও বিটিআৰ আবেদন কৰিব নোৱাৰে। আজি বিটিআৰৰ মানুহে নলবাৰীটো মাটি কিনিব পাৰিব লাগে, নিয়ম মতে বাক্সাটো পাৰিব লাগে, কিন্তু আমি আহি ইয়াতে আজি মাটি কিনিব নোৱাৰো। তাৰমানে বিটিআৰ যদি আমি ভাল কৰি পৰিচালনা কৰিব পাৰো, তেতিয়াহ'লে মানুহৰ মনত কোনো কষ্টই নাথাকে। মানুহৰ কাৰণে অসমখনো খোলা, বিটিআৰো খোলা, দিল্লীও খোলা। কিন্তু আজি 2003 চনৰ পৰা মানুহে কাগজত লিখা কথাখিনি মানুহে অনুভৱ কৰিব পৰা নাই। কওঁতে ঠিকে আছে, কিন্তু কথাবোৰ নহয়। কিয় নহয়? কাৰণ বিটিআৰত সকলো শ্ৰেণীৰ মানুহে নিজক জড়িত কৰিব পৰা নাই। 26টা জনগোষ্ঠী আছে। আমি সকলোৱে কৰবাত কষ্ট পাওঁ। এতিয়া যদি মই মানুহক কওঁ যে এই কামটো দিছপুৰৰ পৰা হ'ব লাগে নে কোকৰাঝাৰৰ পৰা হ'ব লাগে, চবেই ক'ব যে দিছপুৰৰ পৰা হ'লে ভাল, আমি পাম। কিন্তু এই ধাৰণাটো কেতিয়া পৰিৱৰ্তন হ'ব? যেতিয়া বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব। ইয়াতে বড়ো মানুহেও ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক, ৰাভাইও ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক, শৰণীয়া কছাৰীয়েও ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক, মদাহীয়েও ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক, বৰ্মন কছাৰীয়ে ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক, কোচ ৰাজবংশীয়ে ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক, গোৰ্খাই ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক, বঙালী ভাষী, অসমীয়া ভাষী, হিন্দী ভাষী, নেপালী ভাষী সকলোৱে ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক, হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান চবেই ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক। কিন্তু আমাৰ মনত সেই ধাৰণাটো অহা নাই। বহুতৰ মনত থাকে যে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক, যেনে তেনে ইয়াত চলি আছো। কিন্তু একবাৰ যদি বিজেপি শক্তিশালী হৈ বিটিআৰত আগবাঢ়ি যাব পাৰে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ যাব। ইয়াত আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোনো নাথাকিব। বিটিআৰ গঠন হোৱা 2003ত বিটিআৰ গঠন হ'ল। মই নিজে ওচৰৰ পৰা চাই আছো। পৰিৱেশ এই পৰ্যায়ত অহা নাছিলে। বহুতে আপত্তি কৰে যে বিজেপিয়ে কিয় আগত ইলেকশ্যন খেলা নাছিল। কিয় খেলা নাছিল? কাৰণ আমাৰ প্ৰথম দায়িত্ব যে মানুহৰ মাজত যাতে সংঘৰ্ষ নহয়, মানুহৰ মাজত যাতে কাজিয়া পেচাল নহয়, বোমা বিস্ফোৰণ, গুলী বাৰুদ নহয়। জীয়াই থাকিলেহে অধিকাৰ থাকিব। মৃত মানুহৰতো অধিকাৰ নাথাকে, জীৱিত মানুহৰহে অধিকাৰ থাকে। মৰা মানুহৰ ক'ৰবাত অধিকাৰ থাকে নেকি? মৰা মানুহৰতো অধিকাৰ নাথাকে, জীৱিত মানুহৰ অধিকাৰ থাকে। মোৰ প্ৰথম লক্ষ্য আছিল যে বিটিএডিত কোনো জাগাত গুলীকাণ্ড হ'ব নালাগে, বোমা বিস্ফোৰণ হ'ব নালাগে, কোনো জাতিৰ মাজত কাজিয়া হ'ব নালাগে। এইটো আছিল প্ৰথম দায়িত্ব। আজি 2001 চনৰ মে মাহত মই মুখ্যমন্ত্ৰী হলো। 4.5 বছৰ হ'ল বিটিআৰত এটাও গুলী বৰ্ষণ হৈছে নেকি আপোনালোকে কওক? হোৱা নাই।
কৰবাত বোমা বিস্ফোৰণ হৈছে নেকি? কৰবাত আন্দোলন হৈছে নেকি? কৰবাত মানুহৰ মাজত গোষ্ঠীগত সংঘৰ্ষ হৈছে নেকি? হোৱা নাই। তাৰ মানে আমি যি ধৰণে বিচাৰিছিলো প্ৰথম পৰ্যায়ত আমি সফল হলো যে এতিয়া আজি এনেকে আমি বিজেপিৰ মিটিং কৰিছো। ইয়াত যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে কক আগত ইলেকশ্যনৰ মিটিং হৈছিল নেকি? বন্দুক লৈ আহে যাক ভোট দিব লাগে তাকে ভোট দিব লাগে, কোনেও ইয়াত কেম্পেইনে নকৰিছিল। মোৰ এতিয়াও মনত আছে 1996 চনত 2000 চনত আমাৰ প্ৰমিলা বাইদেউ ইলেকশ্যন জিকে 98% ভোট লৈ পেলাই সবে ভোট দি দিয়ে। কাৰণ ভোট নাছিলেই, ভোট দিবৰ কাৰণে মানুহৰ পৰিৱেশে নাছিল। লাহে লাহে আজি এটা পৰিৱেশ নিৰ্মাণ হ'ল যে আজি বিজেপিয়েও মিটিং কৰক, মিটিঙৰ পিছত কোনেও গৈ নধৰে, এই কোন মিটিঙত গৈছিলি? আজি সেই পৰিৱেশ নাই। বিপিএফে মিটিং কৰক, ইউপিপিএলে মিটিং কৰক, আৰু যদি কোনোবা পাৰ্টি আছে সকলোৱে মিটিং কৰক। আজি কোনেও নকয় যে কাক ভোট দিবি, আমি যাক ভোট দিম তাক ভোট দিবি। আজি সকলোৱে নমস্কাৰ কৰি ভোট খোজে। আজি আপোনালোকে চিন্তা কৰক, ইয়াত যিয়ে জনগোষ্ঠীৰ মানুহ নাথাকক কিয় এইবাৰ বিটিআৰৰ ইলেকশ্যনত বন্দুক লৈ কোনেও ভোট নোখোজে, সকলোৱে নমস্কাৰ কৰি ভোট খুজিব, হয়নে নহয়? আজি বিটিআৰত নমস্কাৰ কৰি ভোট খোজা, ৰাস্তা বনাই ভোট খোজা। এতিয়া মোক কৈ আছে কিছুমান কেণ্ডিডেটে ধামধুম ৰাস্তা বনাই আছে যাতে ভোট দিয়ে। তাৰ মানে আজিৰ পৰা 5 বছৰ আগলৈকে বন্দুক দেখুৱাই ভোট খোজা মানুহবিলাকে আজি ৰাস্তা বনাই পেলাই ভোট খুজি আছে। সেইটোৱে হ'ল নৰেন্দ্ৰ মোদীৰ সফলতা, সেইটোৱে হ'ল আমাৰ সফলতা।